অঞ্জসীৰ যিটো পানী এতিয়া পথাৰত খেতি কৰিব পৰা নাই, তো এতিয়া কঠীয়াও পাৰিব পৰা নাই, তেনেকুৱা পানী পূৰা বৰি গৈছে। তো সেইটোৰ বিষয়ে কাগজ আজি 25 তাৰিখত দিবলৈ গৈছিলোঁ। তাত অসমীয়া ভাষাত মানে লিখাৰ কাৰণে সিহঁতি গ্ৰহণ নাই কৰা, কৈছে এইটো অসমীয়াত এইটো ভেলু নাই বুলি কৈছে। সেইটো মই একো বুজি পোৱা নাই, কেনেকুৱা মই এইটো কৰিলে পঠিয়াম এনেকৈ কৈছে। তেতিয়া আমি কৈছোঁ অসমীয়া ভাষাত নাজানিলে জানো কোনোবাই বেলেগ এজনৰ পৰা বুজি লওক। তো ই কৈছে এতিয়া আমি বোলে এইটো একচেপ্ট নকৰোঁ, এনেকুৱা কৈছে। এতিয়া কিমান ঘৰ মানুহ আপোনালোকৰ পানীত মাটি? এতিয়া আমাৰ 6 ঘৰ। কি জেগাডোখৰ কি নাম? এইটো চলং পথাৰ। অসমীয়া ভাষাত নিলিখিলে মানে নাই, ইংলিছত লিখিব লাগিব কৈছে। ইংলিছত লিখিব, অসমীয়া ভাষাত লিখিলে কাম নহ'ব। অসমীয়া ভাষাত লিখিলে কাম নহ'ব বুলি কৈছে। তো ক'ত কি কৰ বুলি কৈছে। মই এইটো ঘূৰাই পঠিয়ালে। চলং পথাৰ স্থিত ONGC তৈলখাট, এই তৈলখাটত কিছুমান খেতিয়কৰ খেতি মাটিৰ বেছিকৈ পানী হৈ তৈলখাটটোৰ পৰা হৈছে বুলি আমি গম পাইছোঁ। আমি নিজে চাইছোঁহি আহি পেলাই। আৰু যিখিনি ভুক্তভোগী ব্যক্তি বা খেতিয়ক, তেখেতসকলে যেতিয়া অসমীয়াত এপ্লিকেশ্যন লিখি তেওঁক দিবলৈ গৈছে, তেতিয়া অসমীয়া ভাষাৰ ভেলু নাইকিয়া বুলি কোৱা আমি গম পাইছোঁ। আমি এইজন বিষয়া কিবা ভেল্লুস্বামী হওক বা তেল্লুস্বামী হওক আমাৰ দৰকাৰ নাই। তাৰ প্ৰথম কথা হ'ল অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ যে তেওঁ অসমীয়া ভাষাক অপমান কৰাৰ কাৰণে তেওঁ ক্ষমা খুজিব লাগিব ৰাজহুৱাভাৱে। আৰু যদি ক্ষমা নোখোজে তেতিয়া অনাগত দিনত ONGCয়ে তেওঁৰ কাৰ্যৰ কাৰণে ONGCয়ে কিন্তু ভুক্তভোগী হ'ব লাগিব। তাৰোপৰি এই খেতিয়ক কিছুমানৰ যি অনিষ্ট হৈছে, খেতিপথাৰলৈ খেতি কৰিব পৰা নাই, ধান খেতি কৰিব পৰা নাই, কোনো বাম খেতি ৰবি শস্য কৰিব পৰা নাই, তেওঁলোকৰ এই পানীখিনিৰ বিকল্প পথেৰে ওলাই যোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। আমি অসমৰ দৈয়াঙৰ জনসাধাৰণৰ খেতিপথাৰ অনিষ্ট হ'ব, আমি অসম জাতীয়বাদী যুৱ ছাত্ৰই কোনো কাৰণত শান্ত হৈ বহি নাথাকোঁ। দৰকাৰ হ'লে ONGC বিপক্ষে ৰাইজৰ সহযোগত আমি সৰ্বাত্মক প্ৰতিৰোধ কৰিবলৈ বাধ্য হ'ম। অসমৰ গোলাঘাট জিলাৰ দৈয়াঙৰ অঞ্চলৰ চলং পথাৰত স্থিত যি ONGC তৈলখাট আছে, এই তৈলখাটৰ অঞ্চলৰ কেইবাগৰাকী কৃষক পৰিয়ালে আক্ৰান্ত হৈছে পানীৰ কাৰণে। খেতি কৰিব পৰা নাই তেওঁলোকে। ONGCয়ে এইটো দায়িত্ব, ONGCৰ দায়িত্ব আছিল যে তাত পানী যোৱাৰ ব্যৱস্থাটো কৰি দিব লাগিছিলে আৰু তেওঁলোকৰ খেতি যাতে অপকাৰণে অনিষ্ট নহয়, খেতি যাতে সুচাৰুৰূপে কৰিব পাৰে কৃষকে, তাৰ ব্যৱস্থা কৰি দিব লাগিছিল ONGCয়ে। আৰু সেই ONGCয়ে নকৰাৰ কাৰণে সেই স্থানীয় কৃষককেইজনে অসমীয়াত এখন দৰখাস্ত দিছিলেগৈ মেনেজাৰক। আৰু দৰখাস্ত দিয়াৰ পিছত মেনেজাৰে তাৰ যিজন অফিচাৰ আছে ONGCয়ে, অফিচাৰজনে অসমীয়াত দৰখাস্তখন ইয়াত নহ'ব বুলি কৈ দৰখাস্তখন দলিয়াই দিলে। অসমীয়াত লিখা দৰখাস্ত ইয়াত নচলিব বুলি কৈছে, অসমীয়া ভাষা ইয়াত নচলিব বুলি কৈছে। এনেকুৱা অপমানজনক অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাষাক অপমান কৰা এনেকুৱা কাৰ্যক আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ ONGCক যে অসমত যদি কাম কৰিব বিচাৰিছে, অসমত যদি থাকি কাম কৰিব বিচাৰিছে, তেওঁলোকে ONGC কাম কৰিব বিচাৰিছে, অসমীয়া ভাষাক সন্মান জনাবলৈ শিকক, শ্ৰদ্ধা জনাবলৈ শিকক আৰু অসমীয়া মানুহক সন্মান জনাবলৈ শিকক। আৰু 24 ঘণ্টাৰ ভিতৰত অসমীয়া জাতিক কৰা এই অপমানৰ বিৰুদ্ধে তেওঁলোকে যদি ক্ষমা নোখোজে, তেতিয়াহ'লে আমাৰ সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সম্পূৰ্ণ সমগ্ৰ অসম জুৰি আগবাঢ়ি আহিব। সমগ্ৰ অসমৰ পৰা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ 10,000ৰো অধিক সদস্য ওলাই আহিব ONGCৰ বিৰুদ্ধে। কিন্তু এই ONGC সাৱধান হওক আৰু শীঘ্ৰেই অসমীয়া জাতিক ক্ষমা খোজক।